শঙ্কৰ সৰ্বগুণা কৰ যাতৰি নাহি কেও প্ৰাণ তোৰ হাৰি স্বৰ্গৰেণু শতকোটি বাৰতে কল্পনা ও হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়নী চৰণ শ্ৰীমন্ত শংকৰে পাৰ ভাঙি নিলে বহে ব্ৰহ্মাণ্ড কভেটি গোবিন্দৰ প্ৰেম অমিতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাৰণি জৰা হৰি নাম মূল ধৰা হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰৰ সিন্ধু হেনয়তি পালো শংকৰ বিনাই নাই নাই আমাৰ বন্ধু হৰি ভকতিৰ পাতিলংক হাত শংকৰে জগত জুৰি ৰাম নাম আজিৰ পৰা প্ৰায় 40 বছৰ আগতে এই পুৰণা চক বজাৰ পথৰ লগত মই বাসিন্দা হিচাপে আছিলোঁ। ইয়াৰ পৰা বহুকেইজন সমাজকৰ্মী মতিকাই বুলি কয় ভাইজানৰ দেউতাক আৰু ভাইজান কা আছিৰত তাকে আদি ৰহমান কা আদি কৰি বহুজন গণ্যমান্য ব্যক্তি ইন্তিকাল হৈছে আৰু তেখেতসকলৰ লগত মোৰ ওতঃপ্ৰোত সম্বন্ধ আছিল। আজি ফৰিদ ভাইটি বুলিয়ে কৈছোঁ। তেখেতে অনুষ্ঠানটো আগবঢ়ালে। আমি ইয়াত হিন্দু আৰু মুছলমানৰ যি একতাৰ এনাজৰী আছে ইয়াত কটকটীয়াকৈ বান্ধোন কৰি ৰাখিছে। ইয়াৰ এজন হিন্দু মানুহ যেতিয়া মৃত্যু হয় মুছলমানসকলে খৰি কাঠ নি তাক সৎকাৰ কৰিবলৈ আগবাঢ়ি যায় আৰু যেতিয়া এজন মুছলমান মানুহো ইয়াৰ পৰা ইণ্টকেল হয় হিন্দুসকলে গৈ সহযোগ কৰে। আজি ইয়াৰ স্থানীয় উদ্যোক্তাসকলে যিয়ে ইফতাৰ পবিত্ৰ ৰমজান মাহত আয়োজন কৰিলে আৰু আমাকো আমন্ত্ৰণ কৰি এই গুৰু বন্দনা গুৰু ভতিমা পাঠ কৰাৰ সুবিধা দিলে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আগলৈকো আমাৰ শংকৰ আৰু মাধৱ আজান পীৰৰ দেশত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে আমি এই মৰম চেনেহৰ বান্ধোন সদায় কটকটীয়াই থাকে তাকে ভগৱানৰ ওচৰত আৰু আল্লাহৰ ওচৰত মই দোৱা জনাইছোঁ। প্ৰকৃততে একচুৱেলি এতিয়া বৰ্তমান যিটো ভাৰতৰ বা অসমৰ চোতালখনত যিটো সাম্প্ৰদায়িক বীজ মানে বিভেদগামী বীজ সিঁচি দিয়াৰ এটা পৰিকল্পনা চলি আছে আমি দেখা পাই আছোঁ। ইয়াৰ পৰা একচুৱেলি আমাৰ মনত ভাৱটো আহিলে যে আমাৰ যিটো পুৰণা সাতম পুৰুষীয়া যিটো আমাৰ এনাজৰী ভাৱটো এই সম্প্ৰীতিৰ এনাজৰীটো আমি যেতিয়া নষ্ট হ'ব নিদিওঁ তাৰ কাৰণে আমি চিলেক্ট কৰিছিলোঁ এই ইফতাৰী পবিত্ৰ ৰমজান মাহৰ ইফতাৰীটো। আৰু পবিত্ৰ ৰমজান মাহৰ ইফতাৰীটো আমি যেতিয়া এইজনৰ কথা চিন্তা কৰিছিলোঁ গাঁৱৰ এই অঞ্চলটোৰ প্ৰতিজন মানুহে আমাক সাহৰি জনাইছিলে আৰু তেওঁলোকে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক যথেষ্ট পৰিমাণে আমাক সহায় কৰিলে আৰু আমি অতি আনন্দিত যে আজি এই গাঁৱৰ প্ৰতিজন মানুহে আমাৰ ওচৰলৈ আগবাঢ়ি আহিছে জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত আহি একত্ৰিত হৈছে। আমি আশা ৰাখিছোঁ যাতে এই পবিত্ৰ ৰমজান মাহৰ এই প্ৰাক মুহূৰ্তত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে অসমত এই যিটো মিলাপ্ৰীতি আমাৰ সম্প্ৰদায়ৰ মাজত বিভিন্ন সম্প্ৰদায়ৰ মাজত যিটো মিলাপ্ৰীতি অতীতৰ পৰা চলি আহিছে এইটো যাতে ভগৱানে সদায় যাতে আমাৰ মাজত ব্ৰতি ৰাখিব পাৰে সদায় যাতে ৰাখিব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি আমাৰ নিজৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অটুট ৰখাৰ কাৰণে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম আৰু আমাৰ ৰাইজে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিলোঁ। আচ্ছা, আমি
এই গোটেই অনুষ্ঠানটো আৰম্ভণি একচুৱেলি আমাৰ যদিও আমাৰ দিনী মাদ্ৰাছাৰ পৰা আমি জোনাম মাতি আনিছিলোঁ, কিন্তু আমি একচুৱেলি আৰম্ভ কৰিছিলোঁ ঘোষাপাঠেৰে, কিয়নো আমি এইখন শংকৰজানৰ দেশ হয়, গতিকে আমি ঘোষাপাঠক গুৰুত্ব দি তেখেতক ঘোষাপাঠ কৰিবৰ কাৰণে মাতি আনিছিলোঁ। আমাৰ অবেন দাস ডাঙৰীয়া তেখেতে ঘোষাপাঠ কৰিলে, তাৰপিছত আমাৰ মাদ্ৰাছাৰ ইমাম মৌলানাই কোৰাণ পাঠ কৰিলে, তাৰপিছত সামূহিকভাৱে এটা দোৱা কৰিলে, সকলোৱে দোৱাত চামিল হৈছে। গতিকে আমি ৰাখিছোঁ আমাৰ মাজত এই যিটো সম্প্ৰীতি, এইটো আমি সদায় চেষ্টা কৰিম ৰাখিবৰ কাৰণে, আৰু এই ক্ষেত্ৰত অসমৰ ৰাইজে এই প্ৰচেষ্টাটো যদি প্ৰত্যেকেই যদি কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে অসমত আমি সদায় শান্তি জীয়াই থাকিব পাৰিম।